গহপুৰৰ ককিলাগুৰিৰ নিবাসী তথা সুদক্ষ ঢুলীয়া বিহু প্ৰশিক্ষক সূৰ্য গগৈক ঘৰ নিৰ্মাণ কৰি দিলে তেখেতৰ শিষ্যই। 2012 চনতে ঢোল বাঁহী পেঁপা বাদনৰ শিক্ষা প্ৰদান কৰা শিষ্য বিদ্যুৎপন ভূঞা আৰু প্ৰান্তিক ভূঞাই দিনটোৰ ভিতৰতে সূৰ্য গগৈক নিৰ্মাণ কৰি দিলে এটা বাঁহৰ ঘৰ। বিদ্যুৎপন ভূঞা আৰু প্ৰান্তিক ভূঞাৰ ব্যৱসায় প্ৰতিষ্ঠান জয় গণেশ কনষ্ট্ৰাকশ্যনৰ উদ্যোগত তথা প্ৰতিষ্ঠানটোৰ কৰ্মীসকলে সূৰ্য গগৈৰ বাসগৃহটো দেওবাৰে নিৰ্মাণ কৰি দিয়ে। সামাজিক মাধ্যম ফেচবুকৰ পৃষ্ঠা নিউজ নৰ্থ আছামত বিহুশিল্পী সূৰ্য গগৈৰ কৰুণ অৱস্থাৰ বিষয়ে সবিস্তাৰে বাতৰি প্ৰচাৰ হোৱাৰ পাছতেই বিদ্যুৎপন আৰু প্ৰান্তিকে উক্ত মানৱীয় পদক্ষেপ গ্ৰহণ কৰে। উল্লেখ্য যে বিদ্যুৎপন আৰু প্ৰান্তিকৰ মাতৃ বৃক্কজনিত ৰোগত গুৱাহাটীত চিকিৎসাধীন হৈ থকাৰ সময়তো বিহু শিক্ষাৰ গুৰু সূৰ্য গগৈক বাসগৃহ নিৰ্মাণ কৰি যি মানৱীয়তাৰ নিদৰ্শন দাঙি ধৰিলে সেয়া প্ৰকৃতাৰ্থত অতুলনীয়। এই সন্দৰ্ভত চাওক নিউজ নৰ্থ আছামৰ এই প্ৰতিবেদন। গহপুৰৰ ককিলাগুৰি নিবাসী এগৰাকী সুদক্ষ ঢুলীয়া তথা বিহু প্ৰশিক্ষক সূৰ্য গগৈৰ দুৰাৱস্থাৰ বিষয়ে আমি দুজন সাংবাদিকে বাতৰি পৰিৱেশন কৰিছিলোঁ। উক্ত বাতৰিৰ পিছতে যথেষ্ট সংখ্যক লোকে আৰ্থিকভাৱে তথা খাদ্য সামগ্ৰী প্ৰদানেৰে সূৰ্য গগৈক যথেষ্ট সহযোগিতা আগবঢ়াইছে আৰু তাৰ ব্যতিক্ৰম হ'ল সূৰ্য গগৈৰ এগৰাকী শিষ্য, যিগৰাকী শিষ্যক আজিৰ পৰা কেইবাবছৰ আগতে সূৰ্য গগৈয়ে বাঁহী পেঁপা আৰু ঢোল বজাবলৈ শিকাইছিল। সেইগৰাকী শিষ্যই আজি সূৰ্য গগৈৰ কাৰণে এটি বাসগৃহ নিৰ্মাণ কৰাৰ ব্যৱস্থা কৰি আছে। মই দেখুৱাই আছোঁ আমাৰ কেমেৰাত, এয়া ইতিমধ্যে বাসগৃহৰ কাম প্ৰায় আৰম্ভ হৈছে। পুৱাৰে পৰা এই বাসগৃহ নিৰ্মাণৰ কাম দ্ৰুতগতিত চলাই ৰাখিছে এইগৰাকী সূৰ্য গগৈৰ এগৰাকী শিষ্যই। আৰু এই শিষ্যগৰাকী গহপুৰৰ প্ৰত্যেকগৰাকী লোকেই চিনি পাব, কাৰণ এইগৰাকী হ'ল গহপুৰৰ এগৰাকী যুৱ সাংবাদিক তথা জয় গণেশ কনষ্ট্ৰাকশ্যনৰ স্বত্বাধিকাৰী বিদ্যুৎপন ভূঞা আৰু তেখেতৰ ভাতৃ ইয়াৰ লগত সহযোগিতা কৰিছে প্ৰান্তিক ভূঞা। তেওঁলোকে নিজৰ গুৰুক এটি বাসগৃহ নিৰ্মাণ কৰে, যি এক মানৱীয় দিশ দেখুৱাইছে, সেয়া প্ৰকৃতাৰ্থত শলাগ ল'বলগীয়া। মই পোনে পোনে যাম বিদ্যুৎপন ভূঞাৰ ওচৰলৈ, যিহেতু আপোনাৰ এগৰাকী গুৰু যি আপোনাক বাঁহী পেঁপা আৰু ঢোল বজাবলৈ শিকাইছিলে, সেইগৰাকী গুৰুৰ কাৰণে আজি আপোনাৰ যি স্বত্বাধিকাৰত জয় গণেশ কনষ্ট্ৰাকশ্যন যি আপোনাৰ প্ৰতিষ্ঠান আছে, প্ৰতিষ্ঠানৰ তৰফৰ পৰা এই বাসগৃহটো নিৰ্মাণৰ কাম আৰম্ভ কৰিছে, ইতিমধ্যে শেষো হ'বগৈ। গতিকে এই ধাৰণাটো আপোনাৰ মনলৈ কেনেকৈ কিয় আহিলে? প্ৰথমতে ৰমেনদাক ধন্যবাদ দিছোঁ আৰু লগতে পলাশদাকো ধন্যবাদ দিছোঁ, কাৰণ আপোনালোকে যিটো বাতৰি কৰিছিলে সেই বাতৰিটো দেখা পাইহে গম পালোঁ যে আচলতে সূৰ্যদা এনেকুৱা অৱস্থাত আছে। তো যিহেতু তেওঁ মোৰ এজন গুৰু আছিলে আৰু তেওঁ এটা সময়ত আচলতে পেঁপা বাঁহী আদিকে বহুতখিনি বস্তু শিকাইছিলে। তো তাৰ পৰা তেওঁৰ যিটো পৰিৱেশ সেইটো বস্তু দেখা পাই অলপ দুখো লাগিলে। সেইকাৰণে আমি ভাবিলোঁ যে জয় গণেশ কনষ্ট্ৰাকশ্যনৰ পৰিয়ালে নিজৰ সামৰ্থ্য অনুযায়ী এটা ঘৰ বনাই দিম। আৰু এই ঘৰটো বনোৱাৰ বাবে যিহেতু জয় গণেশ কনষ্ট্ৰাকশ্যনৰ যিসকল ইয়াত কৰ্মী আছে তেওঁলোকৰ যদি আমি নামটো আপোনাৰ জৰিয়তে জনাব পাৰোঁ তেতিয়া ভাল হ'ব, কিয়নো এটা মানৱীয় কৰ্মত তেওঁলোক জড়িত হৈ পেলাই বিদ্যুৎপন ভূঞাৰ গুৰুক এটি ঘৰ বনাই দিছে। এইটো জয় গণেশ কনষ্ট্ৰাকশ্যন পিছৰ কথা, কিন্তু ঘৰটো বনাইছে বিদ্যুৎপন ভূঞাৰ গুৰুৰ কাৰণে। হয়, সেইটোতো প্ৰথম কথা, কাৰণ আমাৰ যিহেতু গুৰু সূৰ্য দায়ে যিহেতু আমাক শিকাইছিলে, তো সেইকাৰণে ঘৰটো বনোৱাৰ কাৰণে আচলতে আমাৰ যি জয় গণেশ কনষ্ট্ৰাকশ্যনৰ যি পৰিয়াল, আমাৰ অপল দা আছে, অৰূপ দা আছে, পংকজ আছে, এনেকৈ বহুকেইজন আছে, তেওঁলোকক বহুত ধন্যবাদ দিছোঁ, কাৰণ যিহেতু আজি ৰাতিপুৱাৰ পৰা লাগি আছে আৰু আপোনালোকক কৈছে যে নাই আজিয়ে ঘৰটো ওলাই দিব লাগিব, কাৰণ যিহেতু ৰাতি তেওঁ থাকিবলৈ অসুবিধা হ'ব নহ'লে, সেইকাৰণে চেষ্টা কৰি আছোঁ। হয়, ধন্যবাদ জনালোঁ। আৰু সূৰ্য গগৈ যি শিষ্যই বিদ্যুৎপন ভূঞাৰ মন্তব্য আমি জানিলোঁ, তেওঁৰ ভাতৃ আছে যি পুৱাৰে পৰা নিজৰ শ্ৰী জয় গণেশ কনষ্ট্ৰাকশ্যন প্ৰতিষ্ঠানৰ হৈ বৰ্তমান বাসগৃহ নিৰ্মাণৰ কামত লাগি আছে। তোমাৰ দাদাৰ গুৰু সূৰ্য গগৈৰ কাৰণে আজি এই ঘৰটো বনাবলৈ পুৱাৰে পৰা লাগি আছা। তোমালোকে এই মানৱীয় কৰ্ম কৰাৰ কাৰণে কেনেকুৱা অনুভৱ কৰিছা? আচলতে খুব এটা ভাল লাগিছে আৰু সূৰ্যদা সৰুৰ পৰাই দেখি আহিছোঁ। সূৰ্যদা আমাৰ ঘৰলৈ যায় আগতে এনেকুৱা আমাৰ বিহু দল আছিলে, তেতিয়াৰ পৰা সূৰ্যদা দেখি আহিছোঁ। আচলতে গম পোৱা নাছিলোঁ যে এনেধৰণৰ এটা পৰিস্থিতিৰ সৃষ্টি হৈছে। আপোনাৰ নিউজটোৰ পিছত গম পালোঁ ইয়াত যে এনেধৰণৰ এটা পৰিস্থিতিৰ সৃষ্টি হৈছে, সেইকাৰণে ভাল লাগিছে।
ঘৰটো বনাই। হয়, ধন্যবাদ জনালোঁ। আৰু মই সূৰ্যৰ ওচৰলৈ যাম। এয়া হ'ল সূৰ্য গগৈ। যিহেতু আপোনাৰ শিষ্যই আৰু ভাতৃয়ে আজি এই ঘৰটো বনাই দিছে, কি ক'ব? পোনপ্ৰথমে মই তেখেতলোকক দুজনকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু মৰম লাগিছে মানে দেই যে মোৰ আজি 43 যিটো বয়স মানে এই বয়সটো মই বহু হাজাৰ মোৰ ছাত্ৰ ছাত্ৰী হ'ল, কিন্তু এই গছৰ এই দুজন যে ছাত্ৰই যে বা শিষ্যই এনেকুৱা এটা চিন্তা কৰিছে যিটো চিন্তা বেলেগতকৈ পৃথক মানে এই চিন্তাটোক মই সন্মান জনাইছোঁ আৰু আন্তৰিকতা গ্ৰহণ কৰিছোঁ আৰু তেখেতলোকৰ চিন্তাধাৰা আৰু আগবাঢ়ি যাওক আৰু ঠিক মই যেনেকৈ ভুগী বা কষ্টৰ যিখিনি দুখত আজি মই নিয়মানক অনুভৱ কৰিব পৰা তেখেতলোকৰ যি শক্তি আহিছে গাত, আগলৈ যাতে আৰু শক্তি আহক, উঠি প্ৰজন্মক বা পিছৰ প্ৰজন্মক অভাৱী মানুহক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত সহায় যাতে কৰে ভগৱানে তেখেতলোক দুজনক এটা কামনা কৰিছে। হয়, যুৱ সাংবাদিক তথা জয় গণেশ কনষ্ট্ৰাকশ্যন প্ৰতিষ্ঠানৰ স্বত্বাধিকাৰী বিদ্যুৎপন ভূঞা আৰু তেখেতৰ ভাতৃ প্ৰান্তিক ভূঞাই এগৰাকী বিহুৰ প্ৰশিক্ষকক বাসগৃহ বনাই দিয়াৰ যি মানৱীয় কৰ্ম কৰিছে, বৰ্তমান সময়ত এয়া প্ৰকৃতাৰ্থত অতি শলাগৰ বিষয়। কাৰণ গুৰু শিষ্যৰ যি পবিত্ৰ সম্পৰ্ক, সেই সম্পৰ্ক বা গুৰুৰ প্ৰতি এগৰাকী শিষ্যৰ যি শ্ৰদ্ধা, সেয়া তেওঁলোকৰ এই কৰ্মই প্ৰস্ফুট কৰি তুলিছে।